নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত প্ৰিয় দৰ্শক ৰাজ্যখনৰ দুটা বিশেষ বিষয় আজিৰ অভিমতত আমি আলোকপাত কৰিব বিচাৰিছো মূলতঃ দুয়োটা বিষয়ৰ লগত জড়িত হৈ আছে ধৰ্ণা প্ৰতিবাদ যোৱা 16 দিন ধৰি গুৱাহাটী মহানগৰীৰ সচলত 108 কৰ্মচাৰী সন্থাই ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি আছে কিন্তু যিখিনি দাবীক লৈ তেখেতসকলে এই ধৰ্ণা প্ৰতিবাদ বা মুণ্ডন পৰ্যন্ত তেওঁলোকে কৰিছে সেই ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰৰ ফালৰ পৰা সহাৰি পোৱা নাই আৰু চৰকাৰে বিষয়টো ঠেলিছে এটা ব্যক্তিগত প্ৰতিষ্ঠানলৈ আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 108 কৰ্মচাৰী সন্থাৰ সন্দৰ্ভত কৈছে যে তেওঁলোক চৰকাৰী কৰ্মচাৰী নহয় আৰু 108 কৰ্মচাৰী সন্থাই চৰকাৰৰ পৰাই ন্যায় বিচাৰি আছে কাৰণ 108 যেতিয়া 2008 চনত প্ৰথমবাৰৰ কাৰণে আৰম্ভ হৈছিল ৰাজ্যখনত তেতিয়া চৰকাৰে ইনিচিয়েটিভ লৈছিল চৰকাৰৰ উদ্যোগতি সকলোবিলাক হৈছিল আৰু চৰকাৰে সংবাদমেল পাতি ঘোষণা কৰিছিল 108 অহাৰ কথা সেই সময়ত তৰুণ গগৈ চৰকাৰ আছিল স্বাস্থ্য মন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাই নিজেই সংবাদমেলত 108ৰ গুণন কীৰ্তন কৰি পেলাই সকলোখিনি কথা কৈছিল আৰু বিগত সময়ত আমি দেখিছো 108ৰ গুৰুত্ব কেনেকুৱা অসমৰ সমাজ জীৱনত দৰিদ্ৰ দুখীয়া মানুহক 108এ কেনেকৈ সহায় কৰিছে সেয়া আমি অসমৰ মানুহে নজনা নহয় নেদেখা নহয় আমি দেখিছো জানিছো সব গম পাওঁ আৰু তাৰ পিছত আজি সেই কৰ্মচাৰীসকলৰ যেটো অসহায় অৱস্থা যেটো প্ৰতিবাদ যেটো আন্দোলন তাৰ প্ৰতি কিন্তু আমি কোনো বৰ বিশেষ ভূক্ষেপ কৰা নাই কি জাতীয় দল সংগঠন কি চৰকাৰ জাতীয় দল সংগঠনে একো কৰিব নোৱাৰে অসমৰ বৌদ্ধিক জগতৰ মানুহে একো কৰিব নোৱাৰে কিন্তু ইয়াত কিবা নহয় কিবা চৰকাৰেই কৰিব লাগিব দুই নম্বৰ কাৰ্বি আংলঙৰ খেৰণিত আজি 10 দিন হৈছে যেনেকৈ সচলৰ প্ৰতিবাদ 16 দিন হৈছে খেৰণিৰ সেই প্ৰতিবাদেও আজি 10 দিন অতিক্ৰম কৰিলে আমৰণ অনশন কৰি একাংশ অসুস্থ হৈছে চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে সালাইন লৈ আছে বহুতে ট্ৰিটমেন্ট কৰি আছে কিন্তু তাৰ পিছতো কোনো ধৰণৰ তেওঁলোকৰ দাবীৰ প্ৰতি ভূক্ষেপ নাই সংশ্লিষ্ট পক্ষই এক প্ৰকাৰ উদাসীন মনোভাৱ গ্ৰহণ কৰিছে কি কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ বৰমুৰিয়াৰ কথাই কক বাকি অসম চৰকাৰৰ ক্ষেত্ৰতেই কক তাৰ মানে আজিৰ দিনত আন্দোলন প্ৰতিবাদ ধৰ্ণাৰ এইবিলাকৰ কোনো মূল্য নোহোৱা হৈছে নেকি এই গণতান্ত্ৰিক দেশখনত গণতান্ত্ৰিক আন্দোলনৰ যদি কোনো গুৰুত্ব নাই তেতিয়াহলে নিঃসহায় মানুহে কিহৰ আশ্ৰয় ল'ব মহাত্মা গান্ধীৰ অহিংস নীতিক বিশ্বাস কৰি যেতিয়া কোনোবাই অহিংস নীতিৰে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰে কিবা এটা বিচাৰি প্ৰাপ্যৰ আদায়ৰ স্বাৰ্থত যদি কোনোবাই ধৰ্ণা আন্দোলন কৰে তাৰ পিছত যদি তেওঁলোকক সেই ন্যায্যতা প্ৰদান কৰা নহয় তেতিয়াহলে তেওঁলোকে কিহৰ ৰাস্তা ল'ব যেতিয়া অশান্ত হয় অশান্তিময় পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া আমি কিছুমান পদক্ষেপ লৈ আসলতে লাভ নাই তাৰ আগতে কিছুমান কাম আমি কৰাটো উচিত আজি সেই বিষয়টোক লৈ আমি কথা পাতিম দুটা প্ৰধান ৰাজনৈতিক দলৰ দুগৰাকী মুখপাত্ৰৰ বাহিৰেও ষ্টুডিঅ'ত যোৱা 16 দিন ধৰি প্ৰতিবাদ কৰি অহা সেই প্ৰতিবাদকাৰী সকলে 4 গৰাকী প্ৰতিনিধিক আমি অতিথি কৰিছো 108 কৰ্মচাৰী সন্থাৰ সভাপতি প্ৰাঞ্জল শৰ্মা আছে মই প্ৰাঞ্জল শৰ্মা অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো জুটিয়া সম্পাদকদ্বয় গণেশ গগৈ আৰু সৈয়দ আশিক হুছেইন মই আপোনালোক দুয়োকে অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু দীপিকা দেৱী আছে 108 কৰ্মচাৰী সন্থাৰ ফালৰ পৰা দীপিকা দেৱীক মই অনুষ্ঠানলৈ স্বাগতম জনাইছো ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ মানস শৰণীয়া আছে মই মানস শৰণীয়া ডাঙৰীয়াক স্বাগতম জনাইছো আৰু কংগ্ৰেছৰ মুখপাত্ৰ ৰূপা কলিতা আছে ৰূপা কলিতাক মই স্বাগতম জনাইছো প্ৰিয় দৰ্শক যিসকলে আপোনালোকে একদিন বাতৰি দেখিছে আপোনালোক জ্ঞাত আৰু যিসকলে এই মুহূৰ্তত যদি কিবা দুৰ্ভাগ্যবশত আমাৰ প্ৰতিদিন টাইমৰ সন্মুখত বহিছে আপোনালোক হয়তো জ্ঞাত নহবও পাৰে মই প্ৰথমতে সচলৰ সেই প্ৰতিবাদস্থলীৰ এটা দৃশ্য দেখুৱাইছো আপোনালোকক আৰু তাত অংশগ্ৰহণ কৰা একাংশ ব্যক্তিৰ যেটো বক্তব্য আৰম্ভণিতে অকণমান আপোনালোকে চাওকচোন সচলত যিসকলে এই যে 108ৰ ইয়াৰ পূৰ্বেও চৰকাৰৰ লগত যিবিলাক তেওঁলোকে আলোচনা কৰিছিল মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল হেলথ ডিপাৰ্টমেণ্টৰ আন বিষয়ববীয়াসকলক সাক্ষাৎ কৰিছিল কোনো সুফল নোপোৱাৰ পিছত তেওঁলোকে যেটো পদক্ষেপ লৈছিল এটা সময়ত বাধ্য হৈছিল সচলত
এনেকৈ প্ৰতিবাদ কৰিবৰ কাৰণে এয়া সচলৰ দৃশ্য কোনোবা দিনাখন কাঁহী বাতি লৈ কোনোবা দিনাখন চুলি খুৰাই কোনোবা দিনাখন কান্দি কাটি তেওঁলোকে বিভিন্ন ধৰণে অনুনয় বিনয় কৰাৰ পিছতো কোনো সুফল পোৱা নাই ৩,০০০ অসমীয়া যুৱক যুৱতীয়ে প্ৰতিবাদ কৰিছে কিন্তু কোনো ভূক্ষেপ নাই এয়া সচলৰ দৃশ্য মই অকণমান তেওঁলোকৰ বক্তব্যও দেখুৱাব বিচাৰিছোঁ এয়া চাওক কোনোবা দিনাখন তেওঁলোকে কাঁহী বাতি বজাইছে কোনোবা দিনাখন তাল কোবাইছে কোনোবা দিনাখন চুলি খুৰাইছে কি যে কৰা নাই সকলোখিনি কৰিছে কেতিয়াবা অৰ্ধ উলংগ হৈ প্ৰতিবাদ কৰিছে কোনোবা দিনাখন মুণ্ডন কৰিছে সকলোখিনি কৰিছে কিন্তু তাৰপিছত আমাৰ ৰজাঘৰ নিৰ্বিকাৰ ৰাজনৈতিক দলবিলাকৰ যেটো ভূমিকা হ'ব লাগে যেটো বিৰোধী দলেই হওক শাসক পক্ষই হওক এখেতসকলৰ কাষত অন্তত থিয় হোৱাটো উচিত তেওঁলোকৰ বক্তব্যৰ মই কিয়দাংশ অকণমান দেখুৱাই লৈছোঁ আজি 15 বছৰ নহয় 17 বছৰ কাম কৰিলে দিন ৰাতি একাকাৰ কৰি আমাৰ লৰাই ৰাতি নখোৱাকৈ ডিউটি কৰে আমাৰ লৰাই কোভিডৰ সময়ত এখন হোটেলত গ'লে আমাক খাদ্য নিদিয়ে আমাৰ ড্ৰেছ জৰা দেখিলে হোটেলখন বন্ধ কৰি দিয়ে তাতকৈ মৰ্মান্তিক আমাৰ একো নাই আজি আমাৰ পৰিয়াল আহি 15 দিন ইয়াতে অকলশৰে কান্দি কান্দি আমাৰ লৰাই আজি আছে কিন্তু আমি হোটেলত গ'লে কোভিডৰ সময়ত আমাক উলিয়াই দিয়ে দোকানৰ পাত্তাটো বন্ধ কৰি দিয়ে তাতকৈ আৰু দুখৰ বিষয় নাই এইখন চৰকাৰে এটা কথা অনুভৱ কৰিব লাগিছিল যে যিটো বহিৰাগত প্ৰতিষ্ঠানক দিছে তেখেতক একাষাৰ কথাতে মুখ্যমন্ত্ৰী ৰাখি ল'ব পৰা ক্ষমতা থাকিব লাগিছিল আমি মুখ্যমন্ত্ৰী কৈছোঁ আপুনি অসমৰ উন্নতি কৰিছে আপুনি অসমৰ ডেভেলপমেণ্ট কৰিছে কিন্তু আমাৰ এই পৰিয়ালকেইটাৰ কথা আপুনি কিয় এবাৰ ভবা নাই আপুনি এই কথাটো এবাৰ অনুভৱ কৰক যে এই ল'ৰাখিনি কি কৰি খাব এই পৰিয়ালকেইটা কি খাব এইখিনি অসমৰ থলুৱা শিক্ষিত ল'ৰা ইয়াত BSc BCom MCom ল'ৰা আছে আপোনালোকে ভাবক প্ৰত্যেকটো ল'ৰাই আমাৰ ডিগ্ৰী কমপ্লিট কৰা ল'ৰা ইয়াত কোনো একদিনীয়া দুদিনীয়া কৰি মানে মেট্ৰিকুলেট পাছ কৰা ল'ৰা নাই আৰু এই জিবিকে EMR নামৰ যিটো বহিৰাগত কোম্পানী আছে লুণ্ঠন কোম্পানী ইয়াক অতি সোনকালে অসমৰ পৰা বিদায় দিয়ক আমি বিচাৰিছোঁ যে অসমখন এখন উন্নয়নশীল ৰাজ্য হ'ব লাগে আৰু উন্নয়নশীল ৰাজ্য হ'বৰ কাৰণে কিন্তু এনেকুৱা ধৰণৰ কোম্পানী এনেকুৱা ধৰণৰ যদি লুণ্ঠন চলাই থাকে কেতিয়াও উন্নয়ন নহ'ব মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ সপোন হৈ ৰ'ব কেৱল আমি নিজৰ দৰমহা বৃদ্ধি কৰিছোঁ নিজৰ প্ৰাপ্যৰ কাৰণে কিবা বিচাৰিছোঁ অকল সেয়া নহয় ইয়াত অন্তৰ্নিহিত স্বাৰ্থ জড়িত আছে অসমৰ ৰাইজৰ জীৱনৰ নিৰাপত্তাৰ কথা জড়িত হৈ আছে আমি যিহেতু অসমৰ ৰাইজক বিভিন্ন সময়ত সেৱা প্ৰদান কৰি আহিছোঁ যি সেৱাৰ দ্বাৰা বহুতো ৰোগীক মৃত্যুমুখৰ পৰা আমি ঘূৰাই আনিবলৈ সক্ষম হৈছোঁ তেনেস্থলত আমি বিচাৰিছোঁ এই সেৱাটো এটা সুন্দৰ সেৱা হ'ব লাগে আৰু এই সুন্দৰ সেৱা কৰিবৰ কাৰণে আমি আপ্ৰাণ কষ্ট কৰিছোঁ আপুনিও কষ্ট কৰিছে আৰু আশা কৰোঁ যে অনাগত দিনত এই সেৱাটো আৰু উন্নত হওক আৰু আমাৰ যি সমস্যাসমূহ আছে আমাৰ কাম কৰা যি মনোভাৱ আছে মনোভাৱটো বৃদ্ধি হ'ব লাগে বহুত হ'ল আমি এটা সুস্থ পৰিৱেশত আজি 2008 চনৰ পৰা কাম কৰিব পৰা নাই সেয়া অতি দুখজনক কথা কাৰণ এটা বহিৰাগত কোম্পানীক যেতিয়া এনেকুৱা এটা সেৱা চলাবলৈ দিয়ে য'ত মুনাফা আদায় হয় গতিকে এই সেৱাটো সেৱা হৈ থকা নাই এইটো এটা মুনাফাৰ এটা আহিলা হৈ পৰিছে গতিকে মই অনুৰোধ কৰিম এনেকুৱা এটা প্ৰতিষ্ঠানক বাহিৰ কৰি যাতে অসম চৰকাৰে নিজৰ হাতত লৈ নিজৰ তত্ত্বাৱধানত চলাওক যিটো অতিৰিক্ত এটা টকা কোম্পানীয়ে মুনাফা উদ্দেশ্যে লৈ গৈ আছে সেই টকাটো আমাৰ অসমতে থাকি যাওক আমি মাত্ৰ প্ৰাপ্য বিচাৰি আহিছোঁ প্ৰাপ্যখিনি দিব লাগে প্ৰাপ্য বেছি একো বিচৰা নাই আজি মুখ্যমন্ত্ৰী মহোদয় হস্তক্ষেপ কৰক আৰু আগতেও কৈছোঁ মুখ্যমন্ত্ৰী মহোদয় অনুৰোধ তেখেত শক্তিশালী মানুহ এতিয়াও পাৰিব তেখেতে আমাক ওচৰৰ ৰাজ্য মেঘালয়ত আজি 40+ চেলাৰী দি আছে আমাক সেইখিনি দিয়ক যদি মেঘালয় ৰাজ্য পাৰে ওচৰৰ ৰাজ্য পাৰে তেখেততকৈ আমাৰ CM শক্তিশালী কিন্তু তেখেতে কিয় নোৱাৰিব নিশ্চয় পাৰিব তেখেতে আজি কৰিম বুলি ক'লে কৰিব পাৰিব এয়া আছিল প্ৰিয় দৰ্শক এয়া আছিল 108 কৰ্মচাৰী সন্থাৰ প্ৰতিবাদস্থলীৰ পৰা যোৱা কিছুদিনত আমি যেতিয়া বাতৰি কৰিছোঁ সেই বাতৰি কৰাৰ সময়ত আমাৰ সাংবাদিক তাত উপস্থিত হোৱাৰ সময়ত তেখেতসকলে দিয়া বক্তব্যৰ মাত্ৰ কিয়দাংশ কেইজনমান ব্যক্তিৰ দুটামান বক্তব্য মই আপোনালোকক দেখুৱাইছোঁ এইবাৰ চাওক খেৰণীৰ প্ৰতিবাদস্থলীৰ দৃশ্য তেওঁলোকে যিখিনি দাবী কৰি আহিছে 10 দিন হ'ল কিন্তু তেওঁলোকৰ সেই দাবীৰ প্ৰতি কোনো ধৰণৰ ভ্ৰক্ষেপ নাই এক প্ৰকাৰ তাত হাংগাৰ ষ্ট্ৰাইক কৰি আছে বিজেপি চৰকাৰে জাতি মাটি ভেটিৰ কথা কৈছিল গতিকে তাৰ প্ৰতিবাদকাৰীসকলেও সেই জাতি মাটি ভেটিৰ স্বাৰ্থতেই এই ধৰ্ণাত আজি 10 দিন ধৰি অৱস্থান লৈ আছে কিন্তু কি তুলিৰাম ৰংহাং কি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতসকলে সেই ক্ষেত্ৰত কোনো ধৰণৰ এতিয়ালৈকে গুৰুত্ব প্ৰদান কৰা নাই মই পুনৰ কৈছোঁ কোনোবাজন অসুস্থ হৈছে তেওঁলোকে অদৰ্শন কৰিছিল চেলাইন দিবলগীয়া হৈছিল চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল
অতি কমেও 6-7জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা বাতৰি আমাৰ ইয়াতেই টেলিকাষ্ট হৈছে। যিসকলে আপোনালোকে দেখিছে আপোনালোকে জ্ঞাত হয়তো, আৰু যিসকলে দেখা নাই তেখেতসকলৰ জ্ঞাতাৰ্থে মই এই দৃশ্যটো দেখুৱাইছোঁ। তেওঁলোকৰ বহুত ধৰণৰ কথা কৈছে। মই দুজন ব্যক্তিৰ দুটা বক্তব্য আপোনালোকক এই মুহূৰ্তত দেখুৱাই লওঁ, তাৰপিছত ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ উভতি আহিম। 9 দিন হৈছে আজিৰ পৰা, কিন্তু এইখিনি অতি দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব যে যিটো বিষয়ৰ ওপৰত ইয়াত অনিৰ্দিষ্টকালীন অনশনৰ কাৰ্যসূচী আৰম্ভ কৰিছে প্ৰতিবাদকাৰীসকলে, এইটো সংক্ৰান্তত কিন্তু আজিলৈকে কাৰ্বি আংলং অটোনমাছ কাউন্সিলেই হওক বা অসম চৰকাৰৰ তৰফৰ পৰাই হওক কোনো ধৰণৰ ৰেছপন্স আমি এতিয়ালৈকে দেখা পোৱা নাই। এইটো অতি দুৰ্ভাগ্যজনক। গতিকে এই চৰকাৰে বিষয়টো এৰাই চলিব পৰা যিটো তেওঁলোকৰ পদক্ষেপ, তাৰ পৰাইতো প্ৰতীয়মান হৈছে যে কাৰ্বি আংলং অটোনমাছ কাউন্সিলে সঁচা অৰ্থত কাৰ্বি আংলঙত বসবাস কৰা খিলঞ্জীয়াসকলৰ ভৱিষ্যতৰ লগতে কাৰ্বি ভূমি যিটো 6 শিডিউলৰ অধীনত মানে মাটি আছে আমাৰ, সেই মাটিটো তেওঁলোকে যে আমাৰ সাংবিধানিক মাটিখিনিও যে তেওঁলোকে সুৰক্ষা প্ৰদান কৰাৰ যে তেওঁলোকে পোষকতা নকৰে বা পক্ষপাতি নহয়, এই চৰকাৰী ৰেছপন্স নকৰাৰ পৰা এই কথাটোৱে প্ৰমাণ হৈছে, এইটো আমি ক'ব খোজোঁ। ইয়াৰ লগতে কিন্তু কাৰ্বি আংলং অটোনমাছ কাউন্সিলকো আকৌ সকীয়াই দিব বিচাৰিছোঁ যে কাৰ্বি আংলং অটোনমাছ কাউন্সিলে যিমানেই বিষয়টো এৰাই চলিব খোজে, কিন্তু সিমান জোৰেৰে আমি কিন্তু কাৰ্বি আংলং অটোনমাছ কাউন্সিলক কিন্তু ধৰিম। গতিকে এতিয়া ইয়াত যিসকল অনশনকাৰী বহি আছে তেওঁলোকে নাভাবিব যে ইয়াত 10-15জনেহে অনশনত বহি আছে বুলি পেলাই। ইয়াৰ লগত কাৰ্বি জাতিৰ 5 লাখ জনসাধাৰণ ইয়াৰ লগত জড়িত হৈ আছে। তেওঁলোকৰ আৱেগ অনুভূতি, তেওঁলোকৰ আশা, তেওঁলোকৰ সপোন ইয়াত জড়িত হৈ আছে। গতিকে বিষয়টোৰ ওপৰত আলোচনা কৰিবৰ কাৰণে কাৰ্বি আংলং অটোনমাছ কাউন্সিলে যিমানেই এৰাই চলিব সিমানেই কিন্তু পৰিস্থিতি বিষম হ'ব, কিন্তু এইটো আমি সকীয়াই দিছোঁ। গতিকে যিমান পাৰে বিষয়টো নিষ্পত্তি কৰিবৰ কাৰণে কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ যিজন চিফ এক্সিকিউটিভ মেম্বাৰ তুলিৰাম ৰংহাঙে অতি সোনকালে আহি পেলাই বিষয়টো কেনেকৈ নিষ্পত্তি কৰিব পৰা যায় সেই সংক্ৰান্তত কিন্তু তেওঁ আলোচনাৰ পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আন্দোলন গণতান্ত্ৰিকভাৱে আন্দোলন চলি আছে, কিন্তু আমি লক্ষ্য কৰিব পাওঁ যে এই চৰকাৰখনে খিলঞ্জীয়া চৰকাৰ বুলি কয়, জাতি মাটি ভেটি বুলি কোৱা আমি লক্ষ্য কৰিব পাওঁ। কিন্তু এই বাস্তৱত আমি এই চৰকাৰখনক আমি ওলোটা ছবিটো আমি লক্ষ্য কৰিব পাওঁ। এই চৰকাৰখনে যোনখন চৰকাৰে জাতি মাটি ভেটি কয়, খিলঞ্জীয়া পক্ষ বুলি কয়, এই চৰকাৰখন এখন মিছলীয়া, এখন ঠগবাজ বুলি আপোনালোকৰ সংবাদ মাধ্যমৰ থ্ৰুদি আমি ক'বলৈ বিচাৰোঁ। আমি যদি ক'ব বিচাৰোঁ এই প্ৰতিবাদী কাৰ্যসূচী আজি 9 দিন উকলি গ'ল। বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত আপোনালোকৰ সংবাদ মাধ্যমত আমি লক্ষ্য কৰিব পাইছোঁ যে বিভিন্ন ধৰণত এই প্ৰতিক্ৰিয়া ধৰণৰ কথাবোৰ উত্থাপন হৈ আছে, কিন্তু এই চৰকাৰখনে নিমাতি কইনা হৈ আমি লুকিয়াই থকা দেখিব পাইছোঁ। কিহৰ কাৰণে? এই চৰকাৰখন সেইটোৱে নেকি যে তেওঁলোকে নিজৰ ভোট বেংকৰ পলিচিৰ কাৰণে আজি এই খিলঞ্জীয়া পক্ষত তেওঁলোকে নাই নেকি? আমাৰ মুকলি প্ৰশ্ন অটোনমাছ কাউন্সিলৰ প্ৰভাৱশালী CM ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া, আমাৰ প্ৰভাৱশালী CM মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আপোনালোকৰ সংবাদ মাধ্যমৰ মুকলি প্ৰশ্ন। তেওঁলোকৰ সাহস আছে যদি আপোনালোকৰ যোগেদি আমি তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰোঁ। এই চৰকাৰখনে যোনখন টেটু ফালি তেওঁলোকে যোনবিলাক চিঞৰি থাকে, আমি বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত বা বিভিন্ন ধৰণৰ মেইন মিটিঙত তেওঁলোকে যোনবিলাক চিঞৰি থাকে, যোনখন খিলঞ্জীয়া বুলি কৈ থাকে, কিন্তু আজি এই খিলঞ্জীয়াৰ আজি ভূমি অধিকাৰ তেওঁলোকে হেৰাবলৈ বাধ্য হৈছোঁ আমি। কিন্তু আজি তেওঁলোকে নিমাতি কইনা হৈ তেওঁলোকে কোনো নিমান হৈ থকা আমি লক্ষ্য পাইছোঁ। ইয়াত কি বুজায়? তেওঁলোকে এখন মিছলীয়া, এখন ঠগবাজ চৰকাৰ বুলি আপোনালোকে যদি আমি ক'ব বিচাৰোঁ। সেয়েহে আমাৰ মুকলি প্ৰশ্ন ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এই শাসকীয় বিজেপি চৰকাৰৰ বিভিন্ন কৰ্মকৰ্তাসকলক আমি জনাব বিচাৰোঁ যে তেওঁলোকে জাতি মাটি বেটি কৈ থকা খিলঞ্জীয়া পক্ষক কৈ থকাখন এখন এইবিলাক তেওঁলোকে শ্লোগান দিয়ে, এইবিলাক অতৰাব লাগে বুলি আমি ক'ব বিচাৰোঁ। আৰু যোনটো PDR এই PDR 2011 চনত সুপ্ৰিম কোৰ্টে ৰায় দিছিলে। গোটেই ইণ্ডিয়াত বা অসমৰ বিভিন্ন প্ৰান্তত আজি PDR আন্দোলন তেওঁলোকে উচ্ছেদ কৰি থকা আমি লক্ষ্য পাইছোঁ, কিন্তু কাৰ্বি আংলঙত কিয় নহয়? ইয়াত কি বুজায়? ইয়াত সেইটোৱে বুজায় যে তেওঁলোকৰ ৰাজনীতিৰ নিজৰ লাভালাভৰ কাৰণে আজি খিলঞ্জীয়া পক্ষত নাই। আজি যদি এই আন্দোলন যদি তেওঁলোকে যদি নেমানে, তেতিয়াহ'লে আজি এই খিলঞ্জীয়া পিছ পৰি থকা ব্যৱস্থা হ'ব। আজি বহিৰাগতৰ পৰা অহা তেওঁলোকে বাহ কৈ আমাক হাঁহিব এদিন। এই হাঁহিব কাৰ কাৰণে? এই শাসকীয় বিজেপি চৰকাৰৰ কাৰণে আমাক হাঁহিব। সেইকাৰণে আমি এই মিছলীয়া এখন ঠাগবাজ চৰকাৰক আমি আহি থকা 2024 ইলেকশ্যনত অসমৰ খিলঞ্জীয়া, কাৰ্বি আংলং খিলঞ্জীয়া ব্যক্তিসকলে আমি উফুৱাই দিব লাগিব বুলি আমি ক'ব বিচাৰোঁ আপোনালোকে যদি সংবাদ মাধ্যমৰ থ্ৰুদি। এনেকৈ কিছু উষ্মাৰে তেখেতসকলে নিজৰ বক্তব্য ৰাখিছিল। মই পুনৰ কৈছোঁ যে এয়া কাৰ্বি আংলঙৰ দৃশ্য। খেৰণিত এই ধৰণৰ প্ৰতিবাদ হৈ আছে।
খিলঞ্জীয়াৰ ভূমি অধিকাৰৰ দাবীত তেওঁলোকে তাৰ যিসকল বিহাৰী বাঙালী মানুহৰ যিটো আগ্ৰাসন সেই আগ্ৰাসন ৰোধ কৰাৰ দাবীত তেওঁলোকে এই ধৰণৰ প্ৰতিবাদ কৰিছে আৰম্ভণিতে মই গোটেই কথাখিনি কৈছিলোঁই তথাপিও আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বক্তব্য দেখুৱাই লওঁ তাৰপিছতে মই এখেতসকলৰ কাষলৈ পোনে আহিম মোৰ ক'বলগীয়া একো নাই এইটো এটা ব্যক্তিগত কোম্পানী আৰু তেওঁলোকৰ মাজত কথা ইয়াত চৰকাৰৰ ক'বলগীয়া একো নাই কিন্তু যিটো কোম্পানীয়ে 108 চলাই আছে এপ্ৰিলত তেওঁলোক পৰিৱৰ্তনো হ'ব মোৰ ক'বলগীয়া একো নাই এইটো এটা ব্যক্তিগত কোম্পানী আৰু তেওঁলোকৰ মাজত কথা ইয়াত চৰকাৰৰ ক'বলগীয়া একো নাই আজিৰ দিনটোৰ বক্তব্য মই পুনৰ কৈছোঁ হিমন্ত বিশ্ব শৰ্মাই আজি কৈছে এয়া মই এতিয়া আপোনালোক চাৰিগৰাকী যিহেতু প্ৰতিনিধি আছে আপোনালোক বিষয়ববীয়া আছে 16 দিন হৈ গ'ল আপোনালোকৰ ধৰ্ণা প্ৰতিবাদ সকলোবিলাক মুখ্যমন্ত্ৰীয়ে কৈছে এয়া তেওঁ ক'বলগীয়া একোৱেই নাই আপুনি শুনিছে এতিয়া যদি মুৰব্বীৰ যদি এইটোৱেই বক্তব্য তেতিয়াহ'লে আপোনালোকে কাৰ পৰা আশা কৰি আছে ধৰ্ণা আন্দোলন প্ৰতিবাদ কৰি আপোনালোকে কি পাব তাৰমানে শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ দায়িত্বখিনি ল'ব লাগিব আমাৰ 3000 খিলঞ্জীয়া ল'ৰাক চাকৰিৰ পৰা ছাঁটাই কৰি দিব 17 বছৰে আমি সোণালী যৌৱনটো দিছোঁ এই সেৱাটো আমাৰ যৌৱনৰ বিনিময়টো এইটোতো হ'ব নোৱাৰে যে কোম্পানী এটাই নৈৰাজ্য চলাব আৰু অসম চৰকাৰে চাই থাকিব মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া হস্তক্ষেপ কৰিব আৰু তেওঁ কৰাটো উচিত কাৰণ 3000 মানুহ এটা কোম্পানীয়ে খেদি দিছে আৰু আজুহাতটো কি কাৰণটো কি আমি প্ৰতিবাদত যোৱাৰ আগত আমি 2000 মুখ্যমন্ত্ৰী মহোদয়ক 2024 নৱেম্বৰ মাহত লগ কৰিছোঁ 2024 নৱেম্বৰ মাহত MD NHMৰ লগত আমাৰ আলোচনা হৈছিল 25 এইটো আগষ্ট মাহত হৈছিল তেওঁৰ লগত আলোচনা তেওঁ যেতিয়া সাক্ষাৎ কৰিছিলোঁ আমাৰ সমস্যাখিনি তেওঁক জনাইছিলোঁ আৰু তেওঁ তেতিয়া আমাৰ এই নতুন নিবিদাত এইখিনি বস্তু আমাৰ দৰমহা বৃদ্ধিৰ পৰাই ধৰি অভাৰটাইমকে ধৰি গোটেইখিনি বস্তু নতুন নিবিদাত আহিব বুলি কৈছিলে কিন্তু যেতিয়া কাৰ্যক্ৰমত যেতিয়া নতুন নিবিদাখন ওলাল তেতিয়া আমাৰ বস্তুখিনি কিন্তু আমাৰ সমস্যাখিনি তাতে নাথাকিল আমাৰ চাকৰি জীৱিকাৰ সুৰক্ষা যিখিনি ল'ৰা কাম কৰি আছোঁ সেইখিনি সুৰক্ষা বিষয়টো নাথাকিল দৰমহা বৃদ্ধিৰ বিষয় নাথাকিল শ্ৰম বিভাগৰ লগত আমাৰ ত্ৰিপাক্ষিক বৈঠক হৈছে বহুকেইখন তাতে শ্ৰম বিভাগৰ ডাইৰেকশ্যনে এই কোম্পানীটো নামানে এতিয়া আমাৰ যে এই খিলঞ্জীয়া ল'ৰাখিনিক যে অকল এইখিনি দাবীৰ কাৰণে আমি এই মিনিমাম বস্তুখিনিৰ কাৰণে যে আন্দোলনত নামিব লগা হ'ল বাৰে বাৰে সকলো পক্ষকে অনুনয় বিনয় কৰাৰ পিছত যেতিয়া আমি একো নাপালোঁ সুফল তেওঁলোকে লিখিতভাৱে চুক্তি কৰি পেলাই আমাক ইনক্ৰিমেণ্ট দিম বুলি কৈ নিদিলে তাৰপিছত আমি যেতিয়া আন্দোলনত নামিলোঁ চিধা বোলে বেলেগ মানুহে চলাব সেই বুলি কৈ উলিয়াই এতিয়ালৈকে আপোনালোকৰ কিমানক ছাঁটাই কৰিছে 1000 মানুহক ছাঁটাই কৰিছে তেওঁলোকে কাগজে কলমে তেওঁলোকে 800 মানুহ কৰা বুলি কৈছে 1000 মানুহক ছাঁটাই কৰিছে আৰু তাতকৈ দৰকাৰী কথা হ'ল অসম চৰকাৰৰ হস্তক্ষেপ এইকাৰণে দৰকাৰী আজি যিখিনি মানুহ লৈছে আমাৰ পাইলটসকলে 15 দিন ট্ৰেইনিং কৰোঁ EMT সকলে 45 দিন ইয়াৰো সকলে 45 দিন আজি মানুহখিনি লৈছে অকল ড্ৰাইভিং লাইচেন্সখন চাইছে গাড়ী চলাব পাৰে নে নাই তাকো চোৱা নাই EMT বুলি অকল আপোনাৰ যিকোনো আৰু মেট্ৰিক পাছৰ পৰা আৰম্ভ কৰি যাক পাইছে তাকে লৈছে 1 ঘণ্টা ট্ৰেইনিং দি তেওঁলোকে গাড়ীত উঠাই দিছে আজি আপোনালোকে দেখা পাব অসমৰ বিভিন্ন প্ৰান্তত গাড়ীৰ ইঞ্জিন চিজ হৈছে গাড়ী এক্সিডেণ্ট হৈছে বহু জায়গাত পেচেণ্ট ঢুকাইছে বেজাৰত 2জন পেচেণ্ট ঢুকাইছে অক্সিজেন নোপোৱাৰ কাৰণে তাৰপিছত আপোনাৰ এই গাড়ীয়েদি ভাড়া মাৰিছে ড্ৰাগছ আপোনাৰ এই গাড়ীত এম্বুলেন্সত লৈ গৈছে যোনটো এম্বুলেন্সখনক আমি মন্দিৰ বুলি ভাবিছিলোঁ আমি কষ্ট পাইছোঁ এতিয়া চৰকাৰে হস্তক্ষেপ নকৰিলে কোনে কৰিব জনস্বাস্থ্যৰ লগত এটা কোম্পানীয়ে এনেকৈ খেলিব আৰু কোনো ধৰণৰ নীতি নিয়ম নোহোৱাকৈ নীতি বহিৰ্ভূতভাৱে আৰু চৰকাৰে দায়ী দিব কিন্তু হ'ব নোৱাৰে কাবাক উলিয়াম বুলি উলিয়াই দিব দায়িত্ব নিশ্চয় চৰকাৰৰ আছে ন্যায় দিয়াৰ দায়িত্বটো চৰকাৰৰ থাকিব হয় আমি ব্যক্তিগত খণ্ডৰ মানুহ আমি চৰকাৰীকৰণ বিচৰা নাই কিন্তু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীখিনি কৰ্মচাৰী হয় ন আমাৰো নিৰাপত্তা আছে আমাৰো জীৱন আছে সংবিধানখনটো আমাৰ বাবেও আছে আপোনালোকে বিচাৰিছে যে কোম্পানীটোক চৰকাৰে অন্ততঃ নাকি লগাওক আপোনালোকৰ দাবীখিনি ন্যায্যতা দিয়াৰ ব্যৱস্থা কৰক ঠিক আছে
মই পোনে পোনে আকৌ আছিক মই এবাৰ আপোনাৰ কাষলৈ আহিছোঁ যিখিনি দাবী আমি প্ৰাইম টাইমত ধৰক এইকেইদিন বাতৰি কৰিছোঁ বা বিভিন্ন সময়ত বাতৰিত আমি সেইবোৰ দেখুৱাইছোঁ কিন্তু এই মুহূৰ্তত যিসকল দৰ্শকে চাই আছে আপোনালোকৰ মূলতঃ দাবী কোনকেইটা আছিল পোনপ্ৰথমে নিতমিতা ধন্যবাদ জনাইছোঁ আমাৰ যিখিনি সমস্যা আছিলে বা আমাৰ যি দাবী আছিলে সেই দাবীখিনি আজি এই অভিমতৰ জৰিয়তে আমি অসমৰ ৰাইজক উপস্থাপন কৰিব পাৰিছোঁ চাওক কিছু ভুল বাৰ্তা যি মেনেজমেণ্ট বা যি কোম্পানীয়ে আমাৰ এই সেৱাটো চলাই আছে এই কোম্পানীটোৱে কিছু ভুল বাৰ্তা বা কিছু ভুল কথা আমাৰ জনসাধাৰণৰ মাজত বা ৰাইজৰ আগত তেওঁলোকে আনিছে আচলতে আমাৰ মূল দাবীখিনি খুব ভাল প্ৰশ্ন এটা কৰিছে যে আমাৰ মূল দাবীখিনি আচলতে কি আমিতো আচৰিত বা কাল্পনিক একো আমি বিচৰা নাই আমি বিচাৰিছোঁ যে আজি আমি 17টা বছৰৰ পৰা সোণোৱালী ইতিমধ্যে সভাপতি মহোদয়ে কৈছে যে সোণোৱালী যৌৱন আমি 17টা বছৰ আমি এই সেৱাত দিছোঁ ৰাইজৰ সেৱাত অসমৰ ৰাইজৰ সেৱাৰ কাৰণে আমি আগবঢ়াইছোঁ আজি 17 বছৰৰ পৰা আমি কিছু দাবী আমাৰ আছিলে যে আমি মানসম্পন্ন এটা মজুৰি আমি পাব লাগে মানসম্পন্ন মানে আমি যিসকল ইয়াত কাম কৰোঁ যিসকল কৰ্মচাৰী আছোঁ সেই কৰ্মচাৰীসকলৰ ভিতৰত EMT আছে ইমাৰ্জেঞ্চি মেডিকেল টেকনিচিয়ান যিসকলক BSc বায়'লজি বেকগ্ৰাউণ্ডৰ BSc লৈ পেলাই পেৰামেডিক্সৰ ট্ৰেইনিং দি অহা হয় যিসকল পাইলট আছে সেই পাইলটসকল মেট্ৰিক পাছ কৰাৰ পিছত তেওঁলোকক HMB বা PSB লাইচেঞ্চ হোল্ডাৰ তেওঁলোক আৰু আমাৰ ERO বাইদেউ যিসকল আছে তেওঁলোকক গ্ৰেজুৱেশ্যন কৰাৰ পিছত ডিপ্ল'মা কম্পিউটাৰ ডিপ্ল'মাৰ সৈতে তেওঁলোকক এই চাকৰিত এডভাৰটাইজমেণ্ট মতে আমি যোগদান কৰিছিলোঁ কিন্তু আমাক EMT আৰু ERO সকল তেওঁলোক মোটামুটি গ্ৰেজুৱেট সকলো হয় হয় গ্ৰেজুৱেট EMT সকল ছায়েন্স গ্ৰেজুৱেট আৰু ERO সকল জেনেৰেল গ্ৰেজুৱেট উইথ কম্পিউটাৰ ডিপ্ল'মা তো আমাক কিন্তু সাধাৰণ ফেক্টৰী ৱৰ্কাৰৰ যোনখিনি এমপ্লয়ী আছে সাধাৰণ ফেক্টৰী ৱৰ্কাৰৰ লগত আমাক তুলনা কৰি বা আমাক ৰখা হৈছে আমি এইখিনিয়ে দাবী কৰি আহিছিলোঁ যে আমাক এটা উচ্চ মানসন্মত যিটো স্কিল লেবাৰৰ তেওঁলোকে আমাক মৰ্যাদা দি আহিছে যে আমি কৈছোঁ যে আমাক স্কিল লেবাৰৰ পৰা আপোনালোকে আমাক হাই স্কিল লেবাৰ অতি দক্ষ শ্ৰমিকৰ শাৰীত আমাক অন্তৰ্ভুক্ত কৰিব লাগে আৰু অতি দক্ষ শ্ৰমিকৰ যিখিনি ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়াখিনিও আমি হিট কৰোঁ বা সেইখিনি আমি সম্পূৰ্ণ কৰোঁ গতিকে আমাৰ এইখিনি আছিলে আমাৰ প্ৰথম দাবী আছিলে যে আমি মানসম্পন্ন এটা দৰমহা আমাক মজুৰি আমাক দিব লাগে অতি দক্ষ শ্ৰমিকৰ শাৰীত আমাক অন্তৰ্ভুক্ত কৰিব লাগে আৰু এটা চবচে একদম খুব ভয়ানক কথা এটা চাওক আজি ভাৰতবৰ্ষৰ যিটো শ্ৰম আইন আছে সেই শ্ৰম আইন মতে এজন কৰ্মচাৰীয়ে 8 ঘণ্টা ডিউটি কৰিব লাগে বা 8 ঘণ্টাতকৈ বেছি যদি তাক শ্ৰমত লগোৱা হয় বা কৰ্মত লগোৱা হয় ডিউটিত লগোৱা হয় তাৰ দুগুণ মূল্যত তাৰ মজুৰি দিব লাগিব কিন্তু এই কোম্পানীটোৱে আমাক আজি 2 ঘণ্টাৰ আমাৰ যোনটো অভাৰ টাইম সেই 2 ঘণ্টা আমাক 12 ঘণ্টা ডিউটি কৰাই আছে আৰু 12 ঘণ্টা ডিউটি তেওঁলোকে 10 ঘণ্টা তেওঁলোকে পইচা তেওঁলোকে 10 ঘণ্টাৰ মজুৰি দিছে বুলি কৈছে তাৰ ভিতৰতো আজি চাওক 8 ঘণ্টা মজুৰি কৰা মানে ডিউটি কৰাৰ পিছত 1 ঘণ্টা তাত এনেও ব্ৰেক থাকে গতিকে সেই ব্ৰেকটো তেওঁলোকে ধৰাই নাই গতিকে আমি অতিৰিক্ত 4 ঘণ্টা আমি কিন্তু কাম কৰি আছোঁ এই অতিৰিক্ত 4 ঘণ্টাৰ আমাৰ মজুৰিটো দিব লাগে আমাৰ ERO বাইদেউসকল তেওঁলোকে 9 ঘণ্টা কাম কৰি আছে তেওঁলোকক 8 ঘণ্টাৰ মজুৰি দিয়া হৈছে 1 ঘণ্টাৰ মজুৰি পোৱা নাই গতিকে আমি কৈছোঁ যে আমি যিমানখিনি কাম কৰিছোঁ আমি যিমান সময় কাম কৰিছোঁ সেই কামৰ মজুৰিটো আমাক অন্ততঃ দিয়ক আমাৰ বছৰি বনাছৰ কোনো ব্যৱস্থা আমাৰ নাই আজি আমি 17 বছৰৰ পৰা কাম কৰি আছোঁ বছৰি কোনো ধৰণৰ বনাছৰ ব্যৱস্থা আমাৰ আজিলৈকে নাই আৰু এই যে আমি 17টা বছৰ আমি যোনে যেতিয়া আমি এই কৰ্মত যোগদান কৰিছিলোঁ আমাৰ কাৰোবাৰ বয়স 25 বছৰ আছিলে কাৰোবাৰ 22 বছৰ আছিলে আজি সেই মানুহখিনি কাৰোবাৰ বয়স 40 বছৰ হৈছে কোনোবা 50 বছৰ হৈছে কোনোবা 55 বছৰ হৈছে আজি চাওক আজি আপোনালোকৰ যোগেদি বাতৰি সম্প্ৰচাৰ হৈছে আজি 1000 মানুহক ছাটাই কৰি দিছে সবচে ভয়ানক কথা যে এই ছাটাই যে কৰিলে ছাটাই টাৰ্মিনেশ্যন যে কৰিলে এই টাৰ্মিনেশ্যন দিয়াৰ আগত কোম্পানী পলিচিয়ে যদি মই কওঁ কোম্পানী পলিচিৰ যিটো নটিছ পিৰিয়ড তেওঁলোকে ছাৰ্ভ কৰিব লাগিছিল শ্বকজ কৰিব লাগিছিল তেওঁলোকে নটিছ দিব লাগিছিল কিন্তু তেওঁলোকৰ ফালৰ পৰা কৈছে যে আপোনালোকে ভায়োলেট কৰিছে তেওঁলোকৰ ৰুলছটো নাই চাওক আমি ভায়োলেট কৰিছোঁ আমি গণতান্ত্ৰিক পদ্ধতিৰে গণতন্ত্ৰৰ নীতি নিয়ম মতে আমি আজি কৰ্মবিৰতি আমি হঠাৎ আহি গৈছোঁ নেকি আমিতো আজি হঠাৎ কৰ্মবিৰতিলৈ অহা নাই আমি 17টা বছৰ আমি এই আমি দাবী জনাই আহিছিলোঁ আমি বিভিন্ন মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিছোঁ শ্ৰম আয়ুক্ত মহোদয়ক লগ কৰিছোঁ আমি NHMৰ MD মহোদয়ক লগ কৰিছোঁ স্বাস্থ্যমন্ত্ৰী মহোদয়ক লগ কৰিছোঁ ইভেন আমি এই কৰ্মবিৰতি যেতিয়া আমাৰ এই গোটেই প্ৰচেষ্টা আমাৰ বিফল হৈছিলে আমি কলা বেজ পৰিধান কৰি 15 দিন ডিউটি কৰিছোঁ আমি অনশন কৰিছোঁ আমি তেওঁলোকৰ যোনটো ডিজিটেল ছিষ্টেমত আমাৰ ডাটাখিনিতে জীৱিকা কোম্পানীক আমি প্ৰডিউচ কৰিব লাগে সেই ডাটাখিনি আমি বন্ধ কৰিছোঁ আমি এই গোটেইখিনি প্ৰচেছ ফ'ল' কৰি আহিছোঁ আমি এইকাৰণেই কৰিছোঁ যে এটা সময়ত যাতে এনেকুৱা পৰিৱেশ এটা নহওক যোনটো পৰিৱেশত এই সেৱাৰ পৰা আমি অসমৰ ৰাইজক বঞ্চিত কৰিব লাগে যি সেৱাত আমি 17টা বছৰ আমাৰ সোণালী যৌৱন আমি পাৰ কৰিছোঁ এই সেৱাটো যাতে বন্ধ নহয় 15 দিন আগত নটিছ এটা পিৰিয়ড থাকে নটিছ কৰিব লাগে আমি 1 মাহ আগত নটিছ কৰিছোঁ যে আমি এইখিনি সমস্যা আপোনাৰ ইতিমধ্যে মই উল্লেখ কৰিছোঁ চাওক আমি ইয়াত অবাস্তৱ আৰু কাল্পনিক আমি দাবী কি বিচাৰিছোঁ
বা আমি তেনেকুৱা একো আমি কোৱা নাই আমাক 1 লাখ টকা দৰমহা দিয়ক, আমাক 50,000 টকা দৰমহা দিয়ক। আমি কৈছোঁ আমাক মানসন্মত যোনটো দৰমহা সেইটো আমাক দিয়ক, আমি যিমানখিনি কাম কৰিছোঁ আমাৰ সেই কামৰখিনি পইচাখিনি দিয়ক। আজি এই কোম্পানীটো যি কোম্পানীটোৱে 2017 চনত লেবাৰ কমিশ্যনাৰ এই কোম্পানীটোৰ এগেইনষ্টত লেবাৰ ল ভায়লেট কৰা বুলি নটিছ তেওঁলোকে ইতিমধ্যে দি থৈছে। এইটো গভৰ্ণমেণ্ট নটিছ হয়, শ্ৰী TC শৰ্মা IAS অফিচাৰ লেবাৰ কমিশ্যনাৰ তেখেতে এই নটিছ দি থৈছে। তো এই গোটেই যে অন্যায় অত্যাচাৰ আজি চাওক, আজি আমি কাল্পনিক দাবী এইকাৰণে কৰা নাই বুলি আমি কৈছোঁ। আজি একেটা কোম্পানী JVK MRI নামৰ যোনটো কোম্পানী, সেই কোম্পানীটোৱে হায়দৰাবাদত এই একেটা সেৱা চলাই যোৱাৰ হায়দৰাবাদৰ কৰ্মচাৰীসকলক তেওঁলোকে 30,000 টকা চেলাৰী দি আছে। তো আজি আমাৰ মাত্ৰ 14,000 টকা চেলাৰী কিয়? এই কাগজ এইটো চেলাৰী শ্লিপ হয়, হায়দৰাবাদৰ চেলাৰী শ্লিপ, একেই কোম্পানী একেই কাম। আৰু আজি আমাৰ ওচৰ চুবুৰীয়া যোনটো আমাৰ মেঘালয় আছে, মেঘালয়ত এই সেৱাটো NHM চলাই আছে, তাত 30,000 টকা চেলাৰী তেওঁলোকে দি আছে। গতিকে ক'ৰবাত নহয় ক'ৰবাত সেই ৰাজ্যৰ যুৱক যুৱতীসকলৰ তুলনাত আমাক কম দক্ষ বুলি তেওঁলোকে প্ৰতিপন্ন কৰে। কিন্তু কাম একেটাই কৰি আছে, একেটা কাম, একেটা কোম্পানী, একে সেৱা আগবঢ়াই আছে। ঠিক আছে, মই ইয়াৰো দীপিকা দেৱী আছে যিহেতু মই আপোনাৰ কাষলৈ আহিছোঁ, যে আপোনালোকৰ বহু মহিলাক দেখিছোঁ মই তাত প্ৰতিবাদ কৰা, বহু যুৱতী আছে হয়তো। আপোনালোকৰ মূল দাবীখিনি কি আছিলে? এখেতে কোৱাৰ ধৰণে গোটেইখিনি স্যাৰ, কথা হ'ল আমি যেহেতু 9 ঘণ্টা সময় কাম কৰোঁ, অতিৰিক্ত 1 ঘণ্টাৰ আমাক বোনাছটো দিব লাগে। আৰু আমাৰ ইনক্ৰিমেণ্টো বন্ধ হৈ আছে, আজি এবছৰে হ'ল, ইনক্ৰিমেণ্টবোৰ দিয়া হোৱা নাই। আৰু আপোনাৰ মই এতিয়া 2013তে ইয়াতে যোগাযোগ কৰা এজ এ আপোনাৰ ইয়াৰো ইমাৰ্জেঞ্চি ৰেছপন্স অফিচাৰ, কল ৰেছপন্সাৰ হিচাপে কাম কৰোঁ মুখ্য কাৰ্যালয় হেড অফিচত। কিন্তু আজিৰ তাৰিখত 2013ৰ পৰা মই ইয়াত কাম কৰিছোঁ, আজিৰ তাৰিখত আমাৰ দৰমহা 13,000 পৰা 14,000। এতিয়া মই আপোনাক ক'ব বিচাৰিছোঁ 13,000 পৰা 14,000 দৰমহাত কাম কৰাটো জানো সহজ? কাৰণ আজিৰ তাৰিখত এই বাস্তৱিক জগতখনৰ লগত খাপ খোৱাকৈ পৰিয়াল পোহপাল দিব পৰাকৈ জানো যথোপযুক্ত হৈছে এইখিনি দৰমহা? আৰু মই এই JVK কোম্পানীটোৰ মানে মই আপোনাক কেইটামান সাধাৰণ মই আপোনাক ক'ব বিচাৰিছোঁ। এই কোম্পানীটো ইমানেই অত্যাচাৰী, আমি মহিলা এই কোম্পানীটোত আমি কাম কৰাৰ সুৰক্ষিত নহয়। কিয়নো মই আপোনাক সাধাৰণ কেইটামান উদাহৰণ দিব বিচাৰিছোঁ। যেতিয়া এগৰাকী মহিলাৰ মাহেকীয়াৰ সময়ত যেতিয়া যিটো পেটৰ বিষ হয়, কেতিয়াবা আমি যাব নোৱাৰিবও পাৰোঁ কিবা কাৰণত, তেতিয়া তেওঁলোকে প্ৰমাণ বিচাৰে। আৰু যেতিয়া আপোনাৰ ঘৰত কাৰোবাৰ মৃত্যু হয়, আত্মীয়ৰ মৃত্যু হয়, তেওঁলোকে ফটো বিচাৰে। ইমানখিনি আমাৰ ওপৰত জোৰ জুলুম হোৱাৰ পিছতো আমি তাত কাম কৰি আছোঁ, কাৰণ আমাৰ পৰিয়াল আছে, পেটৰ ভোক আছে। গতিকে এই পৰিয়ালটো চলাবলৈ আমি আজি আপোনাৰ এই 3,000 কৰ্মচাৰী আজি যিহেতু ইমান দিনে আপোনাৰ 16 দিন হৈ গ'ল আমি সচলত ধৰ্ণা কৰিব বহিছোঁ। কিন্তু মই এইটো ক'ব বিচাৰোঁ যে আমি আপোনাৰ কোনো দল সংগঠনৰ সদস্য নহয়, আমি সাধাৰণ পেটে ভাতে খাই থকা মানুহ। আমিও নিবিচাৰোঁ আন্দোলন কৰাটো আমাৰ কাম্য নহয়, আমিও নিবিচাৰোঁ আমি তেনেকৈ ধৰ্ণা কৰাটো। সেইকাৰণে মই এইখিনিয়ে অনুৰোধ জনাইছোঁ চৰকাৰক, এই JVK কোম্পানীটোৰ তেওঁলোকে নাকি লগাওক। আৰু মই বিচাৰোঁ তেওঁৱে জন্ম দিয়া কোম্পানী, কিন্তু এই কোম্পানীটো চৰকাৰৰ অধীনলৈ আনক, যাতে আমি তেওঁৰ অধীনত কাম কৰি পেলাই আমি সুৰক্ষিত হৈ থাকিব পাৰোঁ। কাৰণ এই কোম্পানীটো ইমানেই অত্যাচাৰী হৈছে, ইমানেই অত্যাচাৰী শাসন আমাৰ ওপৰত চলাইছে, আমি অতিষ্ঠ হৈ পেলাই ৰাজপথত ওলাব লগা হৈছে। ছাৰ গণেশ গগৈ, নিশ্চয়কৈ নীতিমতে আমি অনিচ্ছা সত্ত্বেও কৰ্মবিৰতি কৰিবলগীয়া হ'ল। বিভিন্ন সময়ত আমাৰ দাবীখিনি লৈ চৰকাৰ পক্ষ হওক বা কোম্পানী পক্ষ হওক জনাই হৈছিল। আমি কৰ্মবিৰতি যোৱাৰ আগতেও নটিচ দিয়া হৈছিলে যে আপোনালোকে এই সমস্যাখিনি সমাধান কৰক, নতুবা আমি কৰ্মবিৰতি যাব লাগিব। আমি উপায়ন্তন হৈ অনিচ্ছা সত্ত্বেও আমি কৰ্মবিৰতি যাবলগীয়া হ'ল। কিন্তু আমি ক'বলৈ গ'লে মোৰ এতিয়া সতীৰ্থসকলে ইতিমধ্যে কৈছে এই কোম্পানীটো সঁচাকৈ একদম লুণ্ঠন বাছ, একমাত্ৰ নিজৰ কোম্পানী মুনাফাৰ কাৰণে মণি মুনাফাৰ কাৰণে কাম কৰি আছে, কোনো ৰাইজক সেৱা প্ৰদান কৰিব পৰা নাই। এই কোম্পানীত যেনেদৰে বস্তুবিলাক থাকিব লাগে, যেনেদৰে আমাৰ গাড়ীসমূহ থাকিব লাগে, তেনেদৰে গাড়ীসমূহ নাথাকে। গাড়ীসমূহ অত্যন্ত ক'বলৈ গাড়ীসমূহ পৰ্যাপ্ত পৰিমাণৰ তেল নাথাকে, প্ৰায় গাড়ীত তেল নাথাকে। এতিয়া 108 কিমানমান চলি আছে? 108 800-600 কাগজে পত্ৰে 800-600, তেখেতলোকে চাগে কাগজে পত্ৰে 800-600 চলোৱা দেখাই থাকে। কিন্তু বাস্তৱত 500খন গাড়ী 50% গাড়ী নচলে। আমি চাবলৈ কিছুমান মেন পাৱাৰ কৰ্মচাৰী অভাৱৰ ফলত দিনত গাড়ী চলে, ৰাতি নচলে। আপোনালোকে দেখিলে হ'ব প্ৰায় 250খন গাড়ী দিনত চলে, ৰাতি নচলে।
অতি দুৰ্ভাগ্যজনক যে অসম চৰকাৰে পৰ্যাপ্ত পৰিমাণে এই কোম্পানীক টকা দি আহিছে আজি কৰ্মচাৰীৰ অভাৱত গাড়ী নচলে ৰাতি নচলে দিনত অকল চলাই যে চৰকাৰৰ বিষয় বা আমোলা বিষয় তেওঁলোকে 800খন গাড়ীৰ কাৰণে চৰকাৰৰ পৰা পইচাটো লৈ আছে 800-600 টকাবিলাক লৈছে এই টকাবিলাক তেখেতে লুণ্ঠন কৰি আছে প্ৰতিটো বস্তুত প্ৰতিটো কামতে তেখেতলোকে লুণ্ঠন কৰি আছে আজি গাড়ী বনোৱা নামত টায়াৰ নামত প্ৰতিটো মেডিচিনৰ নামত প্ৰতিটো বস্তুতে তেখেতে লুণ্ঠন কৰি আছে আপোনালোকে যে বিচাৰিছে যে কোম্পানীটোৰ পৰা চৰকাৰে নিজৰ হাতলৈ আনক বুলি কিন্তু চৰকাৰেতো প্ৰথম আৰম্ভ কৰোঁতেইতো কোম্পানীটোৰ লগত চুক্তিপত্ৰ কৰি লৈছে আৰু নিশ্চয়কৈ আমি এই কোম্পানীটোৰ দুৰৱস্থাৰ বিষয়ে এই কোম্পানীটোৰ যে যেনেকৈ অন্যায় অত্যাচাৰ কৰিছে লুণ্ঠন কৰিছে এই চৰকাৰক আমি অৱগত কৰিছোঁ কিন্তু আমাক যিহেতু ব্যক্তিগত কোম্পানীও আমি চলাইছে কিন্তু প্ৰিন্সিপাল পৰি অসম চৰকাৰে আমাক দায়িত্ব লোৱা তেখেতৰ কৰ্তব্য যিহেতু আমি খিলঞ্জীয়া হয় আমি অসমৰ নাগৰিক হয় আমি খিলঞ্জীয়া হয় আৰু এই কোম্পানীটো বহিৰাগত এটা কোম্পানী এনেদৰে অসমৰ ৰাইজৰ টকাৰে লুণ্ঠন কৰিব এইটো একদম দুৰ্ভাগ্যজনক আমি অনুৰোধ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক অনতি পলমে এই কোম্পানীটোক যাতে নাকি লগাই আমাৰ কৰ্মচাৰীসকলক পুনৰ যোগদান কৰিবলৈ আমি ৰাইজক সেৱা কৰিবলৈ প্ৰদান কৰি আগবঢ়াই দিয়ে বাৰু চাবলৈ গ'লে চাওক কিছুমান গাড়ী এনেকুৱা বেয়া হৈ আছে আপোনাৰ প্ৰায় গাড়ী দুই এটা কেছত যায় কেছত যোৱাৰ পিছত গাড়ীবিলাক বন্ধ হৈ থাকে আপোনালোকৰ তথ্য সহকাৰে মূলত আছে প্ৰতিখন ডিষ্ট্ৰিক্টত বৰপেটাত আছে 3খন যোৰহাটত আছে 3খন ধেমাজিত আছে 2খন হোজাইত আছে 2খন নগাঁৱত আছে 4খন মানে এইবিলাক কি এইবিলাক গাড়ী মানে বেয়া গাড়ী প্ৰায় বেয়া গাড়ী ভালকৈ নবনায় কিন্তু কাগজে কলমে চলি আছে তাৰমানে চৰকাৰে পৰ্যাপ্ত পৰিমাণে টকা দিছে গাড়ীবিলাক নবনায় আমি দাদা এই কথাটো এইকাৰণেই কৈছোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ আমি এইকাৰণেই বিচাৰিছোঁ যে যিটো উদ্দেশ্য লৈ পেলাই 2008 চনত এই সেৱাটো আৰম্ভ কৰা হৈছিলে যে অসমৰ ৰাইজে জৰুৰীকালীন অৱস্থাত অন্ততঃ মেডিকেলত যাব পৰাকৈ এটা সুবিধা লাগে আজিৰ তাৰিখত কিন্তু এই সেৱা হৈ থকা নাই এইটো এটা ব্যৱসায়িক মানে কেন্দ্ৰবিন্দু হৈ পৰিছে এই গোটেই ছিষ্টেমটোক যে আজি ইতিমধ্যে কৈছে যে যিমানখিনি এম্বুলেন্স আজি সেৱাত থাকিব লাগিছিল ইমানখিনি প্ৰকৃততে ফিল্ডতে ইমানখিনি এম্বুলেন্স সেৱাত নাই কিন্তু আপুনি কাগজে পত্ৰে যদি তেওঁলোকক সোধা যায় এই গোটেইখিনি এম্বুলেন্স কিন্তু তেওঁলোকে দেখাই দিব বুজিছোঁ মানে মানৱ সেৱাৰ নামত এইটো এটা ইয়াত আপোনালোকে ক'ব বিচাৰিছে যে জীৱিকে এইটো এটা বেপাৰ কৰি আছে ঠিক আছে আপুনি আচৰিত হ'ব দাদা 5খনকৈ নৌকা এম্বুলেন্স আছে কিন্তু কাগজে পত্ৰই 5খন চলি আছে অকল মাজুলীত এখন নৌকা এম্বুলেন্স চলি আছে আৰু এজন বিশেষ বিষয়াই এই নৌকাৰ তেলেৰে নৌকাৰ যিখিনি চলা দেখাইছে কাগজে কলমে নৌকাৰ তেলেৰে তেওঁ এটা মানে সভ্ৰান্ত জীৱন যাপন কৰি আছে য'ত যোনটো তেওঁৰ তাৰমানে লাইফষ্টাইল সেইটো তেওঁৰ দৰমহাৰ লগত কোনো পধ্যে খাপ নাখায় দাদা আমি এই দুৰ্নীতিখিনিৰ কথা যদি এটা দিনত এজন ব্যক্তিগত কৰ্মচাৰী ব্যক্তিগত খণ্ডৰ এজন কৰ্মচাৰী এটা দিনত তেওঁৰ খৰচ 10,000ৰ পৰা 15,000 তেওঁৰ দৰমহা বৰ বেছি হ'লে 50,000 হ'ব এই নৌকা এম্বুলেন্সৰ নামত ইমান ডাঙৰ ব্যৱসায় চলি আছে মানে 5খনৰ ঠাইত চলিছে এখন কিন্তু 5খনেই চলা দেখুৱাই আছে সময়মতে চলা নাই মাজুলীত আপোনালোকে দেখিব বহুতবাৰ বাতৰিত ওলাইছে দেখিছোঁ আমি বেয়া হৈ পৰি থাকে বেয়া হৈ পৰি আছে কাঠৰ নৌকা এখন চলাই ৰাখিছে তেওঁ ভাড়াত লৈ 10 নামত আমি এই দুৰ্নীতিখিনিৰ কথা ক'বলৈ গ'লে তেখেতলোকে কয় কি মই অকণমান বিৰতি ল'ম মই আকৌ আপোনালোকৰ মাজলৈ আহিব লাগিব প্ৰিয় দৰ্শক এয়া হৈছে 108ৰ আজিৰ দিনৰ প্ৰকৃত অৱস্থা এখেতসকল তাৰ প্ৰত্যক্ষ যিহেতু সাক্ষী সভাপতি কোনোবা যুটীয়া সম্পাদক কোনোবা কৰ্মচাৰী আৰু তেখেতসকলে ভিতৰৰ কথাখিনি আজি খোলাকৈ আপোনালোকৰ আগত সদৰি কৰিছে অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী থকাৰ সময়ত 2008 চনত এই 108 সেৱা আৰম্ভ হৈছিল ব্যাপক ৰূপত ডাঙৰ বিজ্ঞাপনেৰে গোটেই চমক সৃষ্টি কৰা হৈছিল অসমত স্বাস্থ্য খণ্ডত এক নতুন বৈপ্লৱিক পৰিৱৰ্তন আনিবৰ কাৰণে এই 108 এই গাড়ীবিলাক সন্মুখলৈ লৈ অহা হৈছিল লাইন গাড়ী সংবাদমেলতো আনকি মুখ্যমন্ত্ৰীয়ে সেই সময়ত তৰুণ গগৈ ডাঙৰীয়াও এই 108ক লৈ বহুতখিনি কথা কৈছিল কিন্তু আজি সেই 108 ক'ৰ পৰা আহি ক'ত কি অৱস্থাত ৰবহি লগা হৈছে স্বাস্থ্য সেৱা গৈ মানৱ সেৱা গৈ এতিয়া যদি কোনোবা কোম্পানীৰ সঁচাকৈ বেপাৰৰ মাধ্যম হৈছে তেনেহ'লে সেয়া কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে মই দুগৰাকী ৰাজনৈতিক দলৰ মুখপাত্ৰক যিহেতু অতিথি কৰিছোঁ মই প্ৰথমতে ৰূপা মই আপোনাৰ কাষলৈকে আহিছোঁ তৰুণ গগৈ ডাঙৰীয়াৰ দিনতে আৰম্ভ হৈছিল তেতিয়া আজিৰ মুখ্যমন্ত্ৰী সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী এখনত আছিল আৰু তেওঁৱে এই 108ৰ শুভ আৰম্ভণি কৰিছিল আপোনালোক দুয়োগৰাকীতে দেখিছে দুগৰাকী মুখপাত্ৰ ৰাজনৈতিক দলবিলাকৰ কি কংগ্ৰেছ হওক কি বিজেপি হওক যে এওঁলোকৰ ক্ষেত্ৰত আজি যিটো ভূমিকা
পালন কৰা হৈছেনে নাই তাৰমানে? চাওক নিতুমণিতা, সৰ্বপ্ৰথমে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপুনি এই বিষয়টো উত্থাপন কৰি তেখেতসকলৰ যি অভিযোগ, যি জটিলতা, সেয়া আপুনি সমগ্ৰ অসমবাসীৰ সন্মুখলৈ আনিবলৈ সক্ষম হৈছে। আপুনি তাৰ বাবে ধন্যবাদৰ পাত্ৰ। এতিয়া সৰ্বপ্ৰথমে মই আন এটা কথা ক'বলৈ লৈছোঁ যে ভাৰতবৰ্ষখন কিন্তু স্বাধীন হৈছিল আন্দোলনৰ মাধ্যমেদি, আৰু ভাৰতবৰ্ষৰ সংবিধানত আন্দোলন পাব্লিকে যেতিয়া সন্তুষ্টি মানে লাভ নকৰিব, তেওঁলোকে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ বিচাৰি তেওঁলোকে কিন্তু আন্দোলন কৰাৰ ব্যৱস্থাটো আমাৰ ভাৰতীয় সংবিধানতো সন্নিৱিষ্ট হৈ আছে। তেনেস্থলত আজি এই 108ৰ যিসকল কৰ্মচাৰীয়ে 3000 কৰ্মচাৰীয়ে তেওঁলোকে যি প্ৰতিবাদ সাব্যস্ত কৰিছে, সেয়া কেতিয়াও অপৰাধ হ'ব নোৱাৰে। আৰু আমি গম পাইছোঁ যে তেখেতলোকক ইতিমধ্যে 1000 জনক তেখেতলোকৰ মানে ছাঁটাই কৰা হৈছে। সেইটো আচলতে কেতিয়াও গ্ৰহণযোগ্য হ'বই নোৱাৰে, কাৰণ একেখিনি লোকে 2008 চনৰ পৰা একেটা দৰতে মানে একেটা নিৰিখতে তেওঁলোকে দৰমহা পাব আৰু মানে কাম কৰিব সেই একেটা নিৰিখতে, সেইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। কাৰণ এই মূল্যবৃদ্ধিৰ দিনত সেই তেওঁলোকৰ 10-12 হাজাৰ টকাত একোটা পৰিয়াল চলাটো কেতিয়াও সম্ভৱ নহয়। এতিয়া কথা হ'ল এই যি NHM বা আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যেতিয়া 108 আনিছিল, তেতিয়া অসমত আমি সকলোৱে দেখিছিলোঁ, আপোনালোকৰ চেনেলবিলাকৰ জৰিয়তেও আমি দেখিছিলোঁ যে কেনেকুৱা ধৰণেৰে আপুনি অলপ আগত উল্লেখ কৰি গৈছে, কেনেকুৱা এটা জোৱাৰ আহিছিল, কিমান আমাৰ ভাল লাগিছিল। আৰু আজিৰ তাৰিখতো এই 108 কিন্তু আমাৰ এক আৱেগ, কাৰণ যেতিয়া কিবা এটা দুৰ্ঘটনাত পতিত হ'লে, ঘৰত কোনোবা বেমাৰী বেছি সংকটজনক অৱস্থা হ'লে, যেতিয়া 108ক মাতা হয়, যেতিয়া চাইৰেন বজাই আহি গাড়ীখন পদূলিমুখত থিয় হয়, তেতিয়া কিন্তু প্ৰত্যেকৰে গাৰ নোম শিয়ৰি যায়। গতিকে এই এনেকুৱা এটা জনস্বাস্থ্যৰ লগত জড়িত মানে চিধাচিধিকৈ জড়িত হৈ থকা এই ব্যৱস্থাটোৰ লগত যিসকল কৰ্মচাৰী আছে, তেখেতলোকক অশেষ ত্যাগ কৰিছে। মই তেখেতলোকক সচলৰ প্ৰতিবাদস্থলীত যাওঁতেও তেখেতলোকে মোক এইখন দিছিল, তেখেতলোকৰ দাবী সম্বলিত গোটেই এই কাগজ পাত্ৰখিনি ইয়াত মই পঢ়িছোঁ। তেখেতলোকে 2008 চনৰ যি আমাৰ গণেশগুৰিত আপোনাৰ বোমা বিস্ফোৰণ হৈছিলে, সেই সময়ৰ পৰা বুলি, কোভিডকালীন সময়ৰ পৰা বুলি তেখেতলোকে ইমান বেছি কষ্ট কৰিছে। আৰু সেই সেৱাটো মৃত্যুঞ্জয় সেৱা, হয়, কিন্তু তেখেতসকল এক প্ৰকাৰ দূত, তাৰ দূত হয়। আৰু চাওক, আজি তেখেতসকলে এই দূতসকলে যিসকলক জীৱন দান কৰে, আজি কিন্তু তেখেতলোক মৃতপ্ৰায়। আৰু চাওক, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ধৰণৰ কথা ক'লে গায়েৰা, যে এইটো মানে চৰকাৰৰ কথা নহয়, প্ৰাইভেট কোম্পানীৰ কথা, তেখেতৰ ক'বলগীয়া একো নাই, তেখেতক মই এই মঞ্চৰ পৰাই মই একদম তীব্ৰ গৰিহণা দিছোঁ। আৰু মই লগতে এটা কথা ক'ব বিচাৰোঁ, তেখেতেতো অসমৰ এনেকুৱা এটা সমস্যা নাই যিটো সমস্যাত তেখেতে মাত নামাতে। অসমৰ শিক্ষামন্ত্ৰীয়ে যদি মেট্ৰিকৰ ৰিজাল্ট 19 তাৰিখে দিব বুলি ক'ব, তেওঁ তাৰ অলপ পিছত আহি পেলাই ক'ব যে 19 তাৰিখে নহয়, 10 তাৰিখেহে দিব। প্ৰত্যেকটো বিষয়ত মাত মতা এজন মুখ্যমন্ত্ৰী হৈছে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এই বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতৰ মুখেৰে ওলোৱা শব্দ বাক্যক লৈ তেখেতে এখন আইন মানে তেনেকুৱা ধৰণেৰে তেওঁ গোটেই অসমখন চলাবলৈ গৈ আছে। আৰু সেই মুখ্যমন্ত্ৰীজনে যদি কয় যে ইয়াত চৰকাৰৰ কোনো দায়িত্ব নাই, এইটো এটা প্ৰাইভেট কোম্পানী, সেই কথাটো অন্ততঃ মই এইখন মঞ্চৰ পৰা বহি মইতো নামানো, সমগ্ৰ অসমৰ ৰাইজেও এই কথাবিলাক অনুধাৱন কৰিব। দ্বিতীয় কথা হৈছে, এই চৰকাৰখনে 2016 চনত তেওঁলোকে শৰাইঘাটৰ শেষ ৰণ বুলি তেখেতলোকে এই ৰণত জিকি আহিছিল। ঠিক আছে, তেওঁলোকে শৰাইঘাটৰ শেষ ৰণত জিকিলে, তেওঁলোকৰ উদ্দেশ্য আছিলে খিলঞ্জীয়াক সুৰক্ষা দিয়া। এগৰাকী মানে মুখ্যমন্ত্ৰীয়ে মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াইটো মানে বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম, জাতি মাটি সকলোকে একত্ৰিত কৰাৰ কথা কৈ তেওঁ গুচি গ'ল। আৰু এই পিছৰজনে তেখেতে আমাক সুৰক্ষা কৱচ দিয়াৰ কথা আছিলে, আমাক সকলোখিনি দিয়াৰ কথা আছিলে। আজি ইয়াত বহি থকা 3000 জন যি কৰ্মচাৰী, এয়া কি খিলঞ্জীয়া নহয়? এখেতলোকৰ প্ৰতি মাননীয় মুখ্যমন্ত্ৰীৰ কি দায়বদ্ধতা নাই? তেখেতে প্ৰতিদিনে হিন্দু, মুছলমান, চিনাকি, অচিনাকি এই কথাবোৰ কৈ থকাৰ সময়ত ইয়াততো চিনাকিসকল বহি আছে। আমিতো নিজে দেখিছোঁ তেখেতলোকৰ নাম, তেখেতলোকৰ উপাধি, এই চিনাকিসকলৰ প্ৰতি কি তেখেতলোকৰ দায়বদ্ধতা নাই? মাননীয় মুখ্যমন্ত্ৰীৰ কি দায়বদ্ধতা নাই? এতিয়া আমি এটা কথা ক'ব বিচাৰিছোঁ যে চাওক, আজি অসম ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা একেবাৰেই বেয়া, সমগ্ৰ দেশৰে বেয়া। কিন্তু আজি এই অৰ্থনৈতিক অৱস্থাত তেখেতলোকে একেবাৰে বেয়া বাবেই তেওঁলোকে আচলতে কোনো ধৰণেৰে আগবাঢ়িব নোৱাৰি। তেওঁলোকে যিমান কৰ্মচাৰীয়ে আমি দেখিলোঁ চচলত বিভিন্ন সময়ত জলমিত্ৰই হওক,
পশু মিত্ৰই হওক অংগনাবাদীৰ কৰ্মচাৰীসকলেই হওক সহায়িকাসকলেই হওক আশাসকলেই হওক ইমান মানে কম মূল্যত তেওঁলোকে নিজৰ সেৱা আগবঢ়াই আছে তেওঁলোকে নিজৰ প্ৰাপ্যটো অকণমান বিচাৰিছে কিন্তু এই চৰকাৰখনে চুচুৰাই বাগৰাই তেওঁলোকক কিন্তু নগুণ নাগতি কৰিছে গতিকে এনেকুৱা হোৱাটো আমি নিবিচাৰোঁ সমগ্ৰ অসমৰ ৰাইজক ময়ো অনুৰোধ কৰিছোঁ যে আপোনালোকে আমাৰ এই খিলঞ্জীয়া আমাৰ বাই ভনীসকলক আমাৰ ককাই ভাইসকলক চাকৰি যাতে তেওঁলোকে যাবলৈ নিদিয়ে আপোনালোকে এখেতলোকৰ লগত যাতে থিয় হওক মই জানো এখেতলোকৰ ঘৰত কোনোবা এজন ব্যক্তিৰ মই নামটো নাজানো কিন্তু কেঞ্চাৰ পেচেণ্ট আছে তেখেতৰ পত্নী কেঞ্চাৰত মানে ভুগি আছে গতিকে এই এনেকুৱা মানসিক কিছুমান অন্তৰ্দ্বন্দ্বৰ মাজতো এখেতলোকে আজি প্ৰতিবাদ কৰিছে কিহৰ বাবে নিজৰ পৰিয়ালটো চলাবলৈ আৰু মই কওঁ এটা কথা নিতুমণি দা মোক ক'বলৈ দিয়ক যে ইয়াত মন্ত্ৰী বিধায়কসকলে তেওঁলোকে কেবিনেট বৈঠক অনুষ্ঠিত কৰি নিজৰ দৰমহা কিন্তু খুব তেওঁলোকে বৃদ্ধি কৰিব জানে তেওঁলোকৰ বিধায়ক আৱাসবোৰ ধুনীয়া হোৱাৰ স্বত্তেও কিন্তু তাত তেওঁলোকে নতুন আৰু কাৰুকাৰ্য কৰে তেওঁলোকে নতুন বিধায়ক আৱাসবোৰ তেওঁলোকে মানে বনাই গৈ থাকে এই টকাবোৰৰ অপব্যয় কৰাৰ বদলি তেওঁলোকে এই কৰ্মচাৰীসকল যিসকলে অতি কম মূল্যত তেওঁলোকে কাম সেৱা আগবঢ়াইছে তেওঁলোকক কিয় দিব নোৱাৰে তেওঁলোকক দিয়া মানেতো আমাৰ দোকান পোহাৰ সকলো ব্যৱস্থা এটা সচ্ছল অৱস্থা এটালৈ গুচি যায় গতিকে এনেধৰণে অন্যায় কৰাটো আমি আচলতে কেতিয়াও নিবিচাৰোঁ মানস শৰণীয়া ডাঙৰীয়া মই পোনে আপোনাৰ কাষলৈ আহিছোঁ এখেতসকলৰ সকলোৰে বক্তব্য শুনিলে বিৰোধী কংগ্ৰেছৰ মুখপাত্ৰৰ বক্তব্যও শুনিলে দুয়োটা বিষয় সন্দৰ্ভত মোৰ আপোনাৰ পৰা এইটোৱেই জানিবলগীয়া কথা যে দুয়োখিনি মানুহৰ নিৰ্বাচন জিকোৱাৰ কোনো শক্তি নাই কাৰণেই দুয়োখিনি মানুহৰ বিষয়টোক গুৰুত্বহীন কৰা হৈছে নেকি কথাটো তেনেকুৱা নহয় এতিয়া এখেতসকলৰ যিখিনি এম্বুলেন্সৰ 108ৰ মানুহৰ দুই তিনিটা আছে ড্ৰাইভাৰ টেকনিচিয়ান বা যিয়ে এইটো ইমিডিয়েট ৰেছপন্স কৰে তেওঁলোকক যিটো তেওঁলোক ছাটাই কৰা বুলি কয় বা ৰিটেঞ্চ কৰা বুলি কয় লৰ ভাষাত এইটো গৰিহণাৰ যোগ্য সেইটো মই ব্যক্তিগত হিচাপে গৰিহণা দিম দলৰ ফালৰ পৰা গৰিহণা যাব কাৰণ কৰ্ম কৰি থকা মানুহক ছাটাই কৰিব নোৱাৰে আৰু তেওঁলোকৰ লিগেল ল আছে যদি কোনোবা কৰ্মচাৰীয়ে তেওঁলোকৰ প্ৰয়োজন হয় ছাটাই কৰিবলগীয়া প্ৰয়োজন হয় তেতিয়া তেওঁলোকে এটা 15 ডেজৰ নটিচ দিব লাগে যিমান বছৰ কাম কৰিছে তেওঁলোকৰ 15 দিনৰকে দৰমহাটো দিব লাগে এইবোৰ এখেতসকলৰতো সেইটো কৰাই নাই কিন্তু তেখেতসকলৰ এটা ভুল হৈছে চাগে আপোনালোকে আধাৰিছ নল'ব মই ল পাৰ্টটোহে ক'ম যে আপোনালোকৰ চাকৰিটো প্ৰথম কথা কোম্পানীৰ চাকৰি আৰু বোধহয় মই যিখিনি জানো আসাম গভৰ্ণমেণ্টৰ এইখিনি চলাবৰ কাৰণে হয়তো কিবা এটা কোম্পানীৰ এডজাষ্টমেণ্ট আছে যিটো পইচা বিয়াৰ কৰিব লাগে বোধহয় সেই যিটো পইচা গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া হয় সেইটো চাগে কিবা ফিক্স হৈ আছে যাৰ কাৰণে আপোনালোকে যিটো ৰেইজ আপোনালোকক বিচাৰিছে যিটো আপোনালোকৰ প্ৰাপ্যটো তাতকৈ বিচাৰিছে আজি 15,000 পাইছে আপোনালোকৰ এনাৰ 4,000 বিচাৰিছে সেইটো বোধহয় দিব পৰা নাই সেইকাৰণে কোম্পানী বা কোম্পানীও লজত থাকিব পাৰে গতিকে আপোনালোকে ডিমাণ্ডটো কৰাটো কোনো ভুল নহয় সেইটো মই নকওঁ কাৰণ কিয় চব বস্তুৱে মানুহে এটা ষ্টেজত ডিমাণ্ড কৰিয়ে পায় চবেই হয় এইটো কাৰণ কিয় মানুহ ৰেইজ নকৰিলে চৰকাৰে বা সেই কৰ্তৃপক্ষই আপোনালোকৰ প্ৰাপ্যটো গম নাপায় কিন্তু সেই কেনেকৈ ৰেইজ কৰিছে সেইটো খুব আচল মানে আপুনি কেনেকৈ সেইটো প্ৰতিবাদটো আপোনাৰ প্ৰাপ্যটো ল'ব বিচাৰিছে তে আপোনালোকৰ ক্ষেত্ৰত মই এটা দেখিছোঁ আপোনালোকে ভাবি চাব কথাটো আপোনালোকেতো এছেঞ্চিয়েল ইমাৰ্জেঞ্চি ছাৰ্ভিচত তে ইমাৰ্জেঞ্চি ছাৰ্ভিচত ষ্ট্ৰাইক কৰাটো বন্ধ এটা কথা ধৰি ল'ব যে আপোনালোকক যে ছাটাই কৰিছে আইনতো কৰিব নোৱাৰে সেইটো মই একেবাৰে আইনৰ কথাটো কৈছোঁ নোৱাৰে কিন্তু যদি এছেঞ্চিয়েল ইমাৰ্জেঞ্চি ছাৰ্ভিচত ডক্টৰে ষ্ট্ৰাইক কৰিব নোৱাৰে পুলিচে নোৱাৰে যিহেতু আপোনালোকৰ NHRMৰ মানে নেশ্যনেল হেল্থ মিছনৰ লগত জড়িত সেইটো যিহেতু ইমাৰ্জেঞ্চি ছাৰ্ভিচ গতিকে হয়তো আপোনালোকে এনেকৈ ধৰণে প্ৰতিবাদ নকৰি প্ৰতিবাদটো যদি বোলে আজি কাৰ ডিউটিয়ে তেওঁলোকে প্ৰতিবাদ কৰক আপোনালোকে কাম বাদ দি প্ৰতিবাদ কৰাৰ কাৰণে বোধহয় তেওঁলোকে ছাটাই কৰিছে মোৰ এটা ধাৰণা কাৰণ সেইটো কৰিব পাৰে ইমাৰ্জেঞ্চি ছাৰ্ভিচত আপুনি তেনেকুৱা ধৰণৰ কৰিব নাই আপুনি ৰেইজ কৰিব পাৰে আপুনি কৰ্মৰ পৰা বিৰত কাৰণ আপুনি কৰ্মৰ পৰা বিৰতি থকালৈকে বেলেগে চাফাৰ কৰে আজি যদি 10খন এম্বুলেঞ্চ চলা নাই 10টা পেচেণ্টে চাফাৰ কৰে বা 10জন পেচেণ্টে সেই সুবিধাটো নাপালে সেই ক্ষেত্ৰত আপোনালোকে সেইটো আপোনালোকে চাই ল'ব দ্বিতীয়তে কথাটো কৈছোঁ যে এই যে আপোনালোকৰ যিখিনি এতিয়া কৰি আছে কিন্তু কেতিয়াবা দেখা যায় আইনত কিছুমান ষ্ট্ৰাইক ইলিগেল ষ্ট্ৰাইক ধৰ্ণা এইবিলাক ইলিগেল হয় কিন্তু আপোনালোকে যেহেতু শান্তিপূৰ্ণভাৱে তাতে কৰি আছে মই সেইটো ইলিগেল বুলি নকওঁ কাৰণ তেখেতসকলৰ কথাটো হ'ল মানস শৰণীয়া ডাঙৰীয়া যে বহুতবাৰ আলোচনা হ'ল NHMৰ ডাইৰেক্টৰৰ পৰা মুখ্যমন্ত্ৰীৰ পৰ্যায়লৈকে তেখেতসকলে লগ কৰি তেখেতসকলৰ দাবীখিনিৰ কথা ক'লে
8 চনৰ পৰা যিখিনি দাবী এই 2025 চনলৈকে ধাৰাবাহিকভাৱে কৈ আছে কিন্তু তেওঁলোকৰ যে ইনহেঞ্চমেণ্ট যিটো বৰ্ধিতকৰণ হয় এইটো কিন্তু এটা কোম্পানীয়ে নোৱাৰে এইটো জেনেৰেলি কি কোম্পানী নোৱাৰে মই কথাটো কৈছোঁ পাৰিব পাৰে তেওঁলোকৰ যে বেনিফিট হৈ আছে চাওক কোম্পানী এটা হৈছে প্ৰফিট মেকিং অৰ্গেনাইজেশ্যন তেওঁৰ যদি বেনিফিট হৈছে আজি যদি 1 কোটি টকা কামাবলৈ 2 কোটি টকা কামাইছে আপোনাক দিব পাৰে বোনাছটো বেনিফিটৰ ওপৰত দিয়ে তেওঁলোকে কিমান ইনকাম কৰে তেওঁলোকে লজাৰ হৈ নকৰিব কিন্তু তেওঁলোকৰ গভৰ্ণমেণ্টৰ লগত কি চুক্তি আছে কিমান বছৰৰ কাৰণে আপোনালোকে এটা মুখ্যমন্ত্ৰীৰ মতে এটা কথা কৈছে যে মোৰ কৰণীয় নাই আৰু আপোনালোকেও কৈছে যে বাই মাৰ্চ তেওঁলোকৰ লগত এই এগ্ৰিমেণ্টটো শেষ হ'ব নতুন কোম্পানী তেতিয়া নতুন কোম্পানী আহিলে হয়তো নতুন এটা নিৰিখত এটা নতুন হেৰি হ'ব আপোনালোকৰ ৰিভেঞ্চটো ক'ত আপোনালোকক ল মতে কৰ্মচাৰীবিলাকক যদি দৰকাৰ নহয় মই যিটো ক'লোঁ যে 15 দিন আগতে নটিচ দি বছৰৰ 15 দিনত যিমান বছৰ কৰিলে আপোনালোকে 17 বছৰ কৰিলে 17 মাহৰ 15 দিনকৈ বছৰৰ 15 দিনকৈ আপোনাক দিব লাগে দি পেলাই দৰকাৰ নহ'লে এতিয়া আপোনাক দৰকাৰ নহ'লে বুলি কোৱা নাই আপোনালোকক তেওঁলোকে চাটাই কৰিছে বোধহয় মইতো আপোনালোকৰ ডকুমেণ্টাৰী প্ৰুফ নাই আপোনালোকে কোৱাৰ কাৰণে কৈছোঁ আপোনালোকৰ কথাৰ ওপৰত বোধহয় আপোনালোকে ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ মানুহ আপোনালোকে ষ্ট্ৰাইক কৰাৰ কাৰণে সেইকাৰণে ইমিডিয়েটলি কাৰোবাক ল'ব লগা হৈছে আজি যদি এখন এম্বুলেঞ্চ চলিব লাগে আপুনি ষ্ট্ৰাইক কৰি দিলে এইটো ছাৰ্ভিচটো দিব লাগিব সেইজন মানুহক লৈছে এতিয়া যদি আজিও আপোনালোকে ছাৰ্ভিচত জইন কৰে যদি ষ্ট্ৰাইকটো কালি কৰি থাকক সেইটো মই কোৱা নাই কিন্তু আপোনালোকে ডিউটিটোৰ পৰা আঁতৰি নাযাব ডিউটিটোৰ পৰা আঁতৰি গ'লে আইনগত হিচাপে আপোনালোকক চাকৰি নহয় আপোনাৰ যিটো এমপ্লয়মেণ্ট আছে এমপ্লয়মেণ্টৰ পৰা বৰ্খাস্ত কৰিব পাৰে বা ৰিটেঞ্চ কৰিব পাৰে বা আঁতৰাব পাৰে এই কথাটো এটা ল পাৰ্ট আৰু যিটো অসম গভৰ্ণমেণ্টৰ কথাটো কৈছে মই যিটো বুজি পাইছোঁ যে অসম গভৰ্ণমেণ্টৰ এটা বোধহয় এই 2026 মাৰ্চলৈকে বোধহয় এটা তেওঁলোকৰ লগত এটা এমাউণ্টৰ কিবা এটা আছে গতিকে এই কথাটোৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কৈছে চাগে এতিয়া মোৰ কৰিব লগা একো নাই নিশ্চয় আইনগতভাৱে মই কৈছোঁ 2 নম্বৰ কথা মই খেৰণিৰ ক্ষেত্ৰত যিটো আপোনালোকৰ ভূমিকা মই অলপ আমাৰ এই এখেতৰ কথা এটা কওঁ কাৰণ কিয় তেখেতে খুব বিজেপিৰ কথাটো ক'লে মই বিজেপি আকাৰে নকওঁ এখন চৰকাৰ থাকিলে এখন চৰকাৰৰ সমস্যা থাকে কিন্তু চৰকাৰে কোনটো সমস্যাক প্ৰায়ৰিটি দিব এওঁলোকতো প্ৰায়ৰিটি দিবলগীয়া নহয় এইটো নহয় যে চৰকাৰখনে এইটো চোৱা নাই আৰু তেওঁ কৈছে খিলঞ্জীয়া মানুহ এতিয়া এওঁলোকক গুচাই যিসকল নাই এওঁলোকক গুচাই যোনে কালি সোমাইছে তেওঁলোকতো খিলঞ্জীয়া কথাটো নাই কিন্তু আপোনালোকে যাই নক মই কৈছোঁ হাজিৰা দিলেও কৈছোঁ মই আপোনালোকতো গুচাই দিব কোৱা নাই আপোনালোকে মই কথাটো বুজক মই কৈছোঁ যে আপোনালোকে কালি কামত জইন কৰে তেওঁলোকে প্ৰশিক্ষণ সাক্ষাৎ কৰিছিলোঁ মই কৈছোঁ আপোনালোকৰ দাবীটো নাৰ্য মই সেইটো কোৱা নাই যোনটো কৰ্মবিৰতিৰ কথা কোৱা হৈছে আমি ষ্ট্ৰাইকত অহাৰ কথা কোৱা হৈছে ষ্ট্ৰাইকৰ আগত আমি সেভাৰেল টাইপ অফ নোটিছ গুচাই দিব পাৰে আমি ষ্ট্ৰাইকত যোৱাৰ আগত দাদা কমচে কম 20-25খনমান স্মাৰক পত্ৰ দিছোঁ মেমৰেণ্ডাম দিছোঁ আমি 15 দিনীয়া নটিচ দিব লাগে আমি 1 মাহীয়া নটিচ দিছোঁ সেই সময়খিনিত কি কৰি এই ভুলটো কোম্পানী হৈছে মই সেইটো কোৱা নাই আপোনালোকে মোৰ কথা বুজা নাই আপোনালোকক বোধহয় এতিয়া আপোনালোকৰ ডিউটিত কোনোবাই ৰিপ্লেচ কৰিছে আপোনালোকক সেইকাৰণে আপোনালোকে ৰিপ্লেচ কৰিছে ভাল কথা কিন্তু আমাৰ প্ৰপাৰ ৰিপ্লেচমেণ্ট লাগিব ন তেওঁলোকে যোনটো চৰকাৰৰ পৰা পইচা লৈছে EMT পাইলট দিম বুলি লৈছে গাড়ীখনত ৰোগীক শুশ্ৰূষা কৰি দিম বুলি পইচা লৈছে এতিয়া অপ্ৰশিক্ষণপ্ৰাপ্ত যে যোনটো আপোনালোকে খিলঞ্জীয়া বুলি ক'লে অপ্ৰশিক্ষণপ্ৰাপ্ত মানুহক তাতে নিযুক্তি দিছে আপুনি নকৰাৰ কাৰণে ল'ব লগা এইকাৰণে আপোনাক নেৰিব মোৰ কথা কিন্তু জনস্বাস্থ্যৰ ওপৰত যে তেওঁলোকে খেলিলে আপোনালোকে লিগেল পাৰ্টটো কৈছোঁ আপুনি আজি ডিউটিত নগ'লে আপোনালোকৰ জেনুইন ৰাজ্যপ্ৰাপ্ত আবেগৰ লগত ময়ো আছো আবেগটোত আপোনালোকক মই নষ্ট কৰা নাই আপোনালোকৰ লগত মই সহমৰ্মিতা প্ৰকাশ কৰিছোঁ টেকনিকেল পাৰ্টটো মই কৈছোঁ টেকনিকেল পাৰ্টটো অভাৰকাম কৰক কোভিডৰ সময়ত আমি কি কি সেৱা দিছিলোঁ মুখ্যমন্ত্ৰীয়ে তাৰ বিনিময়ত আমি সাধাৰণ আপুনিও গম পাইছে আমাৰ দাবীখিনি কিখিনি সেই দাবীখিনি এই সাধাৰণ দাবীখিনি কৰাৰ কাৰণে গণতান্ত্ৰিকভাৱে
আইনগতভাৱে নটিচ দি কৰাৰ পিছত এতিয়া আপোনালোক চাপাই কৰিছে আপোনালোকে আন্দোলন কৰাতকৈ লেবাৰ কোৰ্টত কিয় দৰখাস্ত নকৰে ইলিগেলি মই মানস শৰণীয়া ডাঙৰীয়া মই সকলোকে ধন্যবাদ জনাইছোঁ ৰূপা কলিতা আৰু কাৰ্বি আংলঙৰ বিষয়ত ক'ব লগা আছে মোৰ দাদা মোৰ শেষেই হ'ল সময়টো আচলতে মই আপোনাক সুধি আছিলোঁ কাৰ্বি আংলঙৰ কথাটো এটা বাক্যত যদি আপুনি কয় কাৰ্বি আংলঙৰ যিটো এতিয়া আন্দোলন এইটো ন্যায্যতা আছে মই কওঁ কিন্তু তাত ইমপ্লিমেণ্ট কৰোঁতে বহুত অসুবিধা আছে কাৰণ আগৰ যিবোৰ তাত কাৰ্বি আংলঙত চৰকাৰ আছিলে বা কাৰ্বি আংলঙৰ স্বায়ত্ব শাসিত তেওঁলোকে এই মাটিবোৰ মানুহবোৰ দি গ'ল বা অকুপাই কৰিলে অকুপাই কৰাৰ পিছত এটা তেওঁলোকে এটা অকুপেঞ্চি ৰাইট পাই গ'ল যদিও 6 লত কোনো মানুহে বেলেগ মানুহে তাত মাটি কিনিব পাৰে দখল কৰিব নোৱাৰে কিন্তু ভাড়া থাকিব পাৰে টেম্পৰাৰীলি লিজত ল'ব পাৰে এওঁলোকৰ দাবীটো ন্যায্য কিন্তু এইখিনি আজি কাৰ্য কৰিব লাগিলে কিছুমান স্কিম নহয় কিছুমান ছিষ্টেম আছে সেই ছিষ্টেম সেইবিলাক মানুহক নটিচ দিব লাগিব আইডেণ্টিফাই কৰিব লাগিব কোন চনত কিনিছে কেতিয়া কিনিছে কোনে বিকিলে কোনো প্ৰশাসন যে গৈ উপস্থিত হোৱা নাই কিয় আৰু সেই বিষয়টো মই এতিয়া নকওঁ তাতো অসম চৰকাৰো বিজেপি চৰকাৰ তাতো বিজেপিৰে শাসিত কাউন্সিল কিন্তু এই যিটো ৰেভিনিউ ডিপাৰ্টমেণ্ট আছে অসম চৰকাৰৰ হাতত নাই কাউন্সিলৰ হাতত আছে গতিকে কাউন্সিলে কি ষ্টেপ ল'ব সেইটো পিছৰ কথা কিন্তু ইয়াত মই ভাবোঁ সেইখিনি মানুহৰ যিখিনি অবৈধভাৱে তাত সোমাইছে সেইখিনি নিশ্চয় তেওঁলোকক মানে আইনৰ বৈধতা নাই কিন্তু তেওঁলোকক তাৰ পৰা বঞ্চিত কৰিব বা তেওঁলোকক উচ্ছেদ কৰিবলৈ কিছুমান যথেষ্টখিনি আকৌ মই আপোনালোক আটাইকেইগৰাকীকে শেষত ধন্যবাদ জনাইছোঁ মানস শৰণীয়া মোৰ সময় শেষ হৈছে যিহেতু হয় মই ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক দুটা স্পৰ্শকাতৰ বিষয় আজিৰ অভিমতত আমি আলোচনা কৰিবৰ কাৰণে ঠিক কৰিছিলোঁ আৰু ইতিমধ্যে গমেই পাইছে 108 মৃত্যুঞ্জয় সেৱাৰ যিটো সচলৰ প্ৰতিবাদ আজি 16 দিনত ভৰি দিলে আৰু খেৰণীৰ কাৰ্বি আংলঙৰ খেৰণীৰ যিটো খিলঞ্জীয়া মানুহৰ প্ৰতিবাদ 10 দিনত ভৰি দিছে কিন্তু সংশ্লিষ্ট পক্ষ সেই ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছোঁ দুয়োটা বিষয়ৰ ক্ষেত্ৰত চৰকাৰখনৰ ক'ৰবাত নহয় ক'ৰবাত অকণমান হ'লেও সদিচ্ছা প্ৰকাশ কৰাটো উচিত এখেতসকলে যিখিনি কথা কৈছে 108 কেনেকুৱা ধৰণৰ সহায় কৰিছে বিগত সময়ছোৱাত এক্সিডেণ্ট হোৱা মানুহৰ পৰা ডেলিভাৰী এগৰাকী গৰ্ভৱতী মহিলাক কেনেধৰণৰ সকাহ দিছে সেয়া নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই কোভিডৰ সময়ত এখেতসকলে যিটো সেৱা কৰিছে সেইটো নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই তাৰ পাছত যদি এই মানুহখিনিৰ দাবীক কোনোবাই একেচাতে উৰাই দিয়ে গুৰুত্বহীন কৰে সেয়া কেতিয়াও মানৱতা হ'ব নোৱাৰে চৰকাৰৰ মুৰব্বী হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কোম্পানীটোৰ সঁচাকৈ যদি এওঁলোকক অন্যায় কৰিছে তেনেহ'লে ন্যায় দিয়াৰ তেখেতে ব্যৱস্থা কৰিবই লাগিব সেইটোও খাটাং খেৰণীৰ মানুহখিনিৰ খিলঞ্জীয়া মানুহ তেওঁলোকৰ যদি জাতি মাটি ভেটিৰ সুৰক্ষাৰ কথা সঁচাকৈ ক'ৰবাত আশংকাত ভুগিবলগীয়া পৰিৱেশৰ সূচনা হৈছে তাৰ সেই ক্ষেত্ৰতো মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব বাকী বিচাৰ ৰাইজে কৰিব আজিৰ অনুষ্ঠান ইমানতে এৰিছোঁ নমস্কাৰ